ক'ত আছিলা তুমি প্ৰভু? তাকে গাদীত নাথাকিব পাৰো, কিন্তু তোমাৰ গাদী এইখন কিন্তু নহয় দেই। মানে তোমাৰ গাদী বহুত ওপৰত হয়নে? এনেকে ঘপককে তলত সৰু ল'ৰাটোৰ নিচিনাকে এইখনতো মোৰে গাড়ীটো। নহয়, গাদীয়ে আছে হয়নে নহয়? তাতে মানে কথাটো হৈছে এনেই গাদী বুলি ক'লে পাই দিলেই হ'ল আৰু য'তে মন যায়। তাতে আকৌ জুবিন গাৰ্গ হয়নে? আৰু পিছফালে চাপৰ্ট দিবলৈ যিকেইজন আছে হয়নে? ওকে আছে হয়নে নহয়? মিছা ক'লে কিটা চব ডাঙৰ ডাঙৰ মানুহবোৰ, ডাঙৰ মানুহবোৰ আছে গোটেইবোৰ আছে। আছে আছে আছে। ভয়ো লাগে নহয় মাজে মাজে। মিছা ক'লে কিডাল হ'ব? এইডাল আছে কিন্তু বৰকে কমাই দিওঁ নি? নাই মই নেক্সট গাড়ীটো আহিবলৈ চান্স নাইতো নাই। এইডাল দেখুৱাই থাকিলে অলপ পিছতো নথকা হৈ যাম। এনেই কেনেকুৱা লাগিছে ইয়ালৈ আহি? এনেকুৱা মজা লাগিছে নে বাৰু? ভাল লাগিছে। এতিয়া ফুটাব পাৰিলে আৰু ভাল লাগিলেহেঁতেন দুটামান। এনেইতো আমাৰ দিন নাই, নহ'লে এনেকুৱা গুলি হয়নে? আমি ৰাতিপুৱা আমি সদায় বুকুত খায়ে থাকো। খাই মই ৰাতিপুৱা এমুঠি নহ'লে মায়ে মোক স্কুললৈ যাবলৈ নিদিয়ে আগতে। আমাৰ যোৰহাটৰ কথাই কৈছো, মিছা ক'লে কিডাল হ'ব? গুলি খাই স্কুললৈ গৈছে নেকি? আমি এমুকা খাই যাওঁ আগতে। আমি ক্লাছৰ প্ৰতি এনেকে এমুকা গুলি খা। আমাৰ দিনত অলপ বেছি হৈছে নেকি বাৰু? অলপ বেছি হৈছে। অকণমান কমাই ল'লেই হ'ল আৰু কিনো আৰু মিছা ক'লে কিডাল হ'ব হয়নে? গাড়ীত নথকা মানুহ তাতে এনেওতো আণ্ডাৰৱৰ্ল্ড হিট মাৰিবই বুলি শুনিছোৱেই অলছ। সেইকাৰণেতো গাড়ীত নথকাটো। গাড়ীত নথকা মানে কি? আণ্ডাৰৱৰ্ল্ড। মানে গাড়ীত যিটো বস্তু নাথাকে আৰু আণ্ডাৰৱৰ্ল্ড, আণ্ডাৰৰ বস্তুবিলাক গম পাইছে নহয়? এইটো মানে বহাটো হয়নে নহয়? বেলেগ। সেইকাৰণে তলত বহিছো, আণ্ডাৰত বহিছোতো। এই আণ্ডাৰৰ বস্তুবিলাক বৰ ইম্পৰ্টেণ্ট বস্তু মানে। অভাৰত বহা নাইতো, আণ্ডাৰত বহিছো। আণ্ডাৰত মইতো কওঁ আণ্ডাৰতেই টেলেণ্টবিলাক সোমাই আছে। আণ্ডাৰতে গোটেই বস্তুবিলাক। আণ্ডাৰৰ বস্তুবিলাক গুৰুত্ব দি ল'বও লাগে। চব বস্তু অকল আণ্ডাৰৱৰ্ল্ড, আণ্ডাৰ হেৰি হয়নে? হেৰিটো নালাগে, সেইটো ইয়াত নেদেখুৱাব। তাকে সেইবিলাকতো আছে। তাৰ ওপৰঞ্চি ডাঙৰ কথাটো হৈছে আণ্ডাৰৱৰ্ল্ড হিট মাৰিব মানে 3জন মানুহ বুলি কোৱা নাই, 3টা আখৰৰ নামবিলাকৰ কাৰণে। নিপন, জুবিন আৰু তাতে মেইনজনটো আছে বিজু। হ'লে কিডাল হ'ব? পিছফালে আকৌ ফুকন হয়নে? গতিকে হিট হ'বই হয়নে নহয়? এই তিনিটা মানে 3জন য'ত নিৰঞ্জন ত'ত নটো থাকিব লাগিব। তেনেকে চাবলৈ গ'লে মোৰ নামটোতো মানে অৰিজিনেল মাইকেল জেকচন হ'ব পাৰে। এইখন চিনেমাত যতীন তপন নাই বাৰু। বাট জুবিন, নিপন হয়নে? বিজু, ফুকনতো আছে। বাকী গোটেইবোৰ আছে। অকল সেই মাইকেল জেকচনৰ বাকী থাকিলে আৰু তপন, যতীন, নয়ন এই কেইজনমান থাকিলে আৰু। তাকে এই মানে অভিনয় জগত আৰু সংগীত জগত চবতে 3টা আখৰ লাগিবই।